আগতে এইটো সময়ত যিমান গৰম হয় আজিকালি তাতকৈ বেছি গৰম হৈছে। কি কাৰণে গৰম হৈছে? বিদ্যালয়ৰ পৰা আমাৰ 50জন শিক্ষাৰ্থী আহিছে আৰু এই শিক্ষাৰ্থীসকলৰ লগতে ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে আৰু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট JPR2 আছিল। NGOৰ জৰিয়তে আসাম ছায়েন্স টেকনলজি এণ্ড এনভাইৰনমেণ্ট কাউন্সিল এষ্টেক বুলি কয়। এষ্টেকৰ জৰিয়তে আমি এটা প্ৰকৃতি শিবিৰ ইয়াতে অনুষ্ঠিত কৰিছোঁ চাচনি মেৰবিল ইক' টুৰিজিম প্ৰজেক্টত। এইটো এটা দুদিনীয়া কাৰ্যসূচী হয় আৰু ইয়াত প্ৰায় ডিব্ৰুগড় জিলাৰ 14খন স্কুলৰ প্ৰায় 50জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিছে। শ্ৰদ্ধাৰ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং ডাঙৰীয়াও ইয়াতে আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে আজি তেখেতলোকে ইয়াতে আমাৰ ইক' টুৰিজিম প্ৰজেক্টত ইয়াতে নিশা কটাব আৰু কাইলৈ এই প্ৰকৃতি শিবিৰটো সম্পূৰ্ণ হ'ব। অসমত গছ ৰোৱা সময় হৈছে এপ্ৰিল, মে', জুন। এই 3 মাহত গছ ৰুলে পানী দিব নালাগে। তাৰপিছত ৰুলে কি হয়, আগষ্ট মাহত বানপানী হয়। বানপানীয়ে মাটিটো জেক হৈ যায় অসমৰ। জেক হৈ গ'লে মানে পাম দিব নোৱাৰে, শিপা মেলিব নোৱাৰিলে ঘাই শিপাটো গেলি গেলি গছপুলিটো মৰি যায়। সেইকাৰণে এই 3 মাহত গছপুলি পানী নিদিয়াকৈ সুন্দৰ চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰাখিব পাৰি। ঠাণ্ডা দিনত গছপুলিটোৱে যদি পানীও ঢালে তেতিয়া ঠেহা খাই ঘাই শিপাটো পচি পচি গছপুলিটো মৰি থাকে। সেইকাৰণে ঠাণ্ডা দিনতো গছ মাত্ৰ এই 3 মাহত গছপুলি ৰুওঁ। আমাৰ অসমৰ মানুহে গছপুলি ৰুব নালাগে, কালি গছ কাটিব নালাগে, নিজে হ'ব। এৱাৰনেছটো এইটোৱে কৰক, উত্তৰে দক্ষিণে সংবাদ মাধ্যমৰ যোগেদি যে আপোনালোকে গছপুলি ৰুব নালাগে, গছ কাটিব নালাগে, নিজে হ'ব। সেইকাৰণে ইমান ধুনীয়া অসমখন আমি সংৰক্ষণ কৰিব নজনাটো আমাৰ 3,35,00,000 মানুহৰ দোষাৰোপ। সেইকাৰণে যেনেকৈ আছে তেনেকৈ থাকক, নালাগে আপোনালোকে গছপুলি ৰুব, কালি কাটিব নালাগে। তেতিয়া নিজৰ চিৰসেউজীয়া অসমখন চিৰসেউজীয়া কৰি ৰ'ব। নাই তেনেকুৱা আমি ডেভেলপমেণ্টটো লাগিব, সেইবুলিয়ে আৰু ৰজাই ৰোৱা ব্ৰিটিছে ৰোৱা নিজে গজাটো কাটিব নালাগে। ডেভেলপমেণ্ট আনৰ টেকন'লজি, ভাৰতীয় টেকন'লজি আনৰ বিদেশৰ টেকন'লজি বেলেগ ধৰণৰ। বিদেশত চীনত, টাইৱানত, ফ্ৰান্সত দেখিছোঁ সিহঁতৰ 4 লেন 6 লেন 9 লেন মেট্ৰ' গাড়ী ৰেলগাড়ী ওপৰলৈ বনায়, গছ কাটি নবনায়, মাটি অধিগ্ৰহণ কৰি নবনায়। এতিয়া ভাৰতীয় টেকন'লজি কিয় কৰে? যাৰ বিনিময়ত আজি গোলকীয় উষ্ণতাই 2015 চনত অল অভাৰ ইণ্ডিয়া 4 লেন 6 লেন 9 লেনৰ কাৰণে একে বছৰতে চব গছ কাটিলে ভাৰতবৰ্ষত। কটাৰ বিনিময়ত তেতিয়াই 3,000 মানুহ মৰিছে, তাৰপিছত হেজাৰ হেজাৰ মানুহ মৰি আছে। কিয় 10 বছৰ আগত চিন্তা নহয়? এইকাৰণে ভাৰতীয় টেকন'লজিটো বিদেশৰ টেকন'লজি একে নহয় নেকি? সেইটো দোষাৰোপ থাকে মানে। তাৰ বাবে আমাৰ প্লেনিং অফিচাৰবিলাকৰ গাত দোষ আছে। সেইকাৰণে তেওঁলোক ক'ত থাকে? দিল্লীৰ কংক্ৰিটৰ ফৰেষ্টত থাকে, AC ৰুমত থাকে, AC গাড়ীত যায়, ফিল্ডত নাযায়। যে আমাৰ ইয়াত থকা গছবোৰ কাটি দিলে কি হ'ব? ৰজাই ৰোৱা কাটি দিলে কি হ'ব? ব্ৰিটিছে ৰোৱাটো কাটিলে কি হ'ব? নিজে সেইটো চিন্তা কৰি নাপায়। মানে প্ৰকৃতিৰ ওপৰত তেওঁলোকৰ একেবাৰে জ্ঞান ধাৰণাই নাই। সেইকাৰণে তেনেকুৱা। আৰু এটা কথা মনত ৰখা দৰকাৰ, ভাৰতবৰ্ষত যিয়ে টেকন'লজি ইউজ নকৰক কিয়, এজোপা 100 বছৰীয়া আহঁত গ'লে 5,500 কিলোগ্ৰাম অক্সিজেন দিয়ে। তেনেকুৱা গছ কিমান মৰিলে, কিমান কাটিলে। তাৰ বিনিময়ত কি হ'ল? ক'ভিড আহি গ'ল। ক'ভিডে কি শিকালে? যিমান মানুহ মৰিলে পৃথিৱীত অক্সিজেনৰ অভাৱত মৰিছে, অন্য কাৰণে মৰা নাই নহয়। বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও। তেতিয়াহ'লে আমি আচলতে পৃথিৱীক ভাল পাবলৈ কোনো এখন দেশৰ শিক্ষানীতিত নায়েই। পৃথিৱীত চাৰ্টিফিকেটখন লয়, চাকৰি এটা কৰিম, ঘৰ এটা বনাম, গাড়ী কিনিম, তাৰ বাদে একো নকৰে। নকৰাৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে। ক'ভিড এতিয়া বিশ্ববাসীক সোঁৱাই দিছে, সাৱধান হ'বলৈ কৈছে। সাৱধান হওক, নহ'লে ইয়াতকৈ আৰু ভয়ানক বিপদৰ সন্মুখীন আহিছে। সেইকাৰণে মই ভাবোঁ যিমানবোৰ পৃথিৱীত গ্ৰীণ ৱৰ্ল্ড, গ্ৰীণ ইণ্ডিয়া কৰাটো মোৰ লক্ষ্য। সেইকাৰণে মোক ভাল পাব নালাগে, পৃথিৱীখনক ভাল পাবলৈ শিকোৱাটো মোৰ দায়িত্ব। সেইকাৰণে মই কৰি যাব লগা হয়।